জড়িত যেটো হল যে ধৰ্মীয় অনুভূতিত আঘাত কৰাৰ কাৰোকে অধিকাৰ প্ৰদান কৰা ভাৰতীয় সংবিধানে দিছে কিন্তু তাৰ লগত আৰু এটা কথা আমি দৃষ্টি ৰাখিব লাগিব সেইটো হৈছে যে কোনোবা ধৰ্মীয় উন্মাদনাৰ কাৰণে যদি মানুহৰ মৌলিক আৰু জাতীয় চেতনাক যদি কোনো ব্যাহত কৰে তেতিয়াহ'লে হিউ কৰাটো সম্ভৱ নহয় গতিকে সেইটো কাৰণে আপোনালোকে তেওঁলোকে যি ধৰণৰ কৰ্মকাণ্ড কৰিলে তাৰ বিৰুদ্ধে প্ৰতিবাদ নিশ্চয়কৈ হ'ব আৰু প্ৰতিবাদ সাব্যস্ত কৰাৰ কাৰণে আপুনি বন্যামূলকভাৱে জেল হাজতলৈ তেওঁলোকে প্ৰেৰণ কৰিবৰ কাৰণে কুচকাৱাজ আৰম্ভ কৰিছে গতিকে এই ঘটনাটো এটা কথাই প্ৰমাণ কৰে যে আমাৰ যিখন জাতীয় চৰকাৰ বুলি কয় চৰকাৰখনৰ পুতুল লগা যিটো চৰিত্ৰ এই চৰিত্ৰটো অধিক প্ৰকটিয়াত হৈছে চৰকাৰখনে যেনেধৰণে আগলৈকে নিজৰ স্থিতাৱস্থাটো বাহাল ৰাখিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ পুতলা চকীদাৰিত্বৰ যিটো পালন কৰে বৰ্তমান মই চৰকাৰখনো দেখিছোঁ যে একেই ইয়াত মাত্ৰ এজন আমাৰ মুখ্যমন্ত্ৰী হিচাপে চকীদাৰ এজন নিয়োগ কৰিছে আৰু গোটেই বস্তুটোৰ নিয়ন্ত্ৰণ দিল্লীৰ পৰা কৰিছে বা আপোনাৰ নাগপুৰৰ পৰা নিয়ন্ত্ৰণ কৰিছে তেতিয়া সেইকাৰণে মই ভাবোঁ যে জাতীয় চৰকাৰখনে খুব সোনকালে জাতীয় দায়িত্বটো উপলব্ধি কৰিব লাগে অসমীয়া মানুহৰ আবেগ অনুভূতিক তেওঁলোকে শ্ৰদ্ধা দিব লাগে দায়বদ্ধতাৰে কাম কৰিব লাগে আৰু ভৱিষ্যতে যাতে এনেকুৱা কামৰ পৰা তেওঁলোকে আঁতৰি থাকে তাৰ কাৰণে মই তেওঁলোকক আচলতে আহ্বানে জনাই নিশ্চিতভাৱে সকলোৱে এই কথা স্পষ্ট হৈছে যে চৰকাৰখন আচলতে খিলঞ্জীয়া পক্ষত নাই চৰকাৰখন আছে বহিৰাগত এছাম বণিক গোষ্ঠীৰ পকেটত আৰু সেইকাৰণে তেওঁলোকৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে তেওঁলোকক সন্তুষ্ট কৰিবৰ কাৰণে চৰকাৰে যৎপৰোনাস্তি সকলো ধৰণৰ প্ৰচেষ্টা তেওঁলোকে অব্যাহত ৰাখিছে এতিয়া কথাটো হৈছে পৰহি যিটো সমতল ইয়াত বাহিৰ হ'ল তাৰ 2 বছৰ আগতো একেই ঘটনা ইয়াত পুনৰাবৃত্তি হৈছিল আৰু তেতিয়া যোৰহাটৰ সমগ্ৰ ৰাইজে সচেতন ৰাইজে তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল তাৰ বিৰুদ্ধে ক্ষোভ তেওঁলোকে জাহিৰ কৰিছিল আৰু ভৱিষ্যতলৈ যাতে এনেকুৱা ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ কাৰণে তেওঁলোকক সতৰ্ক কৰি দিয়া হৈছিল কিন্তু আশ্চৰ্যজনকভাৱে একেই 2 বছৰ পিছত কাৰ সাহসত কাৰ ছাত্ৰ ছায়াত পুনৰ এনেকুৱা ধৰণৰ ঘটনা তেওঁলোকে পুনৰাবৃত্তি কৰিলে ই আটাইতকৈ চিন্তনীয় বিষয় বিচাৰ্যৰ বিষয় দ্বিতীয় কথাটো হৈছে যে তাৰ বিৰুদ্ধে যেতিয়া প্ৰতিবাদ সাব্যস্ত কৰাৰ কাৰণে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰাৰ কাৰণে বীৰ লাচিত সেনাৰ 6জনকৈ প্ৰায় 7জনকৈ সংগ্ৰামী সৈনিকক তেওঁলোকে অন্যায়মূলকভাৱে ষড়যন্ত্ৰমূলকভাৱে আবদ্ধ কৰি ৰাখিছে কালিলৈ পৰা আৰু এতিয়া শুনিছোঁ তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰিবৰ কাৰণে তেওঁলোকে যাৱতীয় কাম কাজ কিবিলাক আৰম্ভ কৰিছে গতিকে মই ভাবোঁ যে এই ঘটনাই আহিবলগীয়া সময়ত অসমৰ সমাজ জীৱনক অস্থিৰ কৰি তুলিব এই যে লাহে লাহে যে অসমীয়া অনা অসমীয়াৰ মাজত যিটো ব্যৱধান লাহে লাহে কমাবৰ কাৰণে বীৰ লাচিত সেনাই যোৱা সময়ত কাম কৰিবৰ কাৰণে আমি আগবাঢ়িবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ এই ব্যৱধান লাহে লাহে আৰু বাঢ়িব সংঘাত মই ভাবোঁ আৰু লাহে লাহে বাঢ়িব আমি সত্য শান্তি সমন্বয় যিটো খুঁটি এই খুঁটিটোক বীৰ লাচিত সেনাখনক কেতিয়াও স্থবিৰ কৰিবৰ কাৰণে চেষ্টা কৰা নাই এই ইস্যুটো এই আৱেগটো অসমীয়া মানুহৰ আৱেগৰ লগত জড়িত কাৰণ অসমীয়া মানুহ এটা সংস্কৃতিবান জাতি ইয়াত কোনোবাই আপুনি উলংগ হৈ ৰাজপথত সমদলকৈ ঘূৰি পাৰিব কোনো এটা ভদ্ৰ মানুহে অসমীয়া সমাজ ব্যৱস্থাই তাক কেতিয়াও আঁকোৱালি নলয় গতিকে যদিহে ইয়াক প্ৰতিবাদ সাব্যস্ত কৰাৰ কাৰণে 6জন 8জনকৈ যদি সৈনিকক জেল হাজতলৈ প্ৰেৰণ কৰে তেতিয়াহ'লে মই ভাবোঁ যে এইটো প্ৰত্যেকজন অসমীয়া খিলঞ্জীয়া মানুহৰ স্বাভিমানী মানুহৰ এটা দায়িত্ব আৰু কৰ্তব্য তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা তাক ক্ষোভ জাহিৰ কৰা আৰু চৰকাৰক এটা স্পষ্ট বাৰ্তা দিয়া মই সেইকাৰণে ভাবোঁ আজিতো একো নহয় যদিহে তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰে তেতিয়াহ'লে মই ভাবোঁ কাইলৈৰ পৰা এখন পৃথক সংগ্ৰাম পৃথক এটা প্ৰতিবাদী ধাৰা অসমৰ ৰাইজে দেখিব ভাৰতবৰ্ষ মানে আপোনাৰ অসম চৰকাৰে দেখিবলৈ পাব মই ভাবোঁ যে সেই প্ৰতিবাদৰ ধাৰাটো গাঁৱে গাঁৱে হ'ব চুকে কোণে হ'ব আৰু প্ৰত্যেকটো ঠাইতে হ'ব আৰু এই ধাৰাটোক প্ৰতিহত কৰিবৰ কাৰণে মোৰ লাগে যে অসম চৰকাৰখন সক্ষম হ'ব যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম হয় এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ণ আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা বিনামূলীয়া ৱাইফাই সুবিধা কাৰ পাৰ্কিংৰ ব্যৱস্থা ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি আপোনাৰ বাবে এটি সুখবৰ আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি 3 জনৰ বাবে উপলব্ধ কোঠা 3000 কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা
তেনেহলে পলম নকৰি এতিয়াই আমাৰ শাংগিলা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।